নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিৎ ডেকা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ এবি, ইউবি, এপিআৰ আৰু ড্ৰাইভাৰ এই পদসমূহৰ ফিজিকেল টেষ্টৰ কাৰণে এডমিট কাৰ্ডসমূহ যিহেতু অহাকালি অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা আমি ডাউনলোড কৰিব পাৰিম আৰু ইণ্টাৰভিউসমূহ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ফিজিকেল টেষ্টত কিমান নম্বৰ থাকিব আমি সকলোৱে জানো। ইউবি, এবি, এপিআৰ আৰু ফিজিকেল টেষ্টসমূহ কি হ'ব এইখিনি আমি সকলোৱে অৱগত। কিন্তু ৰিটেন টেষ্টত কিমান নম্বৰ থাকিব, একাডেমিক নম্বৰ থাকিবনে, ভাইভাত কিমান থাকিব, এনচিচিত কিমান নম্বৰ থাকিব, ৰিটেনত কিমানটা কুৱেশ্যন থাকিব বা ৰিটেন কিমান নম্বৰ হ'ব, এই আটাইখিনি কথা সামৰি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ। যদি আপুনি অসম পুলিচৰ কেণ্ডিডেট হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ যিটো ইউবি আছে, ইউবি অৰ্থাৎ লাল টুপিত আপোনালোকৰ কোৱালিফিকেশ্যন লাগে HS পাছ। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ তেতিয়াহে এই পদটোত এপ্লাই কৰিব পাৰে। এতিয়া এই পদটোত থাকিব আপোনাৰ ফিজিকেলৰ কাৰণে 40 নম্বৰ থাকিব। 40 নম্বৰত দুটা ইভেণ্ট থাকিব, ৰানিং আৰু লং জাম্প। তো ৰানিং আৰু লং জাম্প মিলাই 40 নম্বৰ। তাৰপিছত থাকিব আপোনাৰ একাডেমিক নম্বৰ থাকিব 5 নম্বৰ। এই 5 নম্বৰৰ ভিতৰত যদি আপুনি হাই ছেকেণ্ডাৰীত 45-ৰ পৰা 59.99 পাইছে তেতিয়াহ'লে 2 নম্বৰ। যদি আপুনি 60-ৰ পৰা 74.99 পাইছে তেতিয়াহ'লে আপুনি পাব 3 নম্বৰ। আৰু যদি 75-ৰ ওপৰত পাইছে তেতিয়াহ'লে পাব 5 নম্বৰ। আৰু ভাইভাত থাকিব 5 নম্বৰ, একাডেমিক নম্বৰ 5 নম্বৰ, 10 নম্বৰ হৈ গ'ল। আৰু ফিজিকেল টেষ্টত থাকিব 40 নম্বৰ। আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব 50 মাৰ্কছৰ। তো টোটেল মাৰ্কছ হ'ল 100। আৰু এই 100 মাৰ্কছৰ পৰাই আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন বনাব। এইটো ইউবিৰ ল'ৰা আৰু ছোৱালী দুটা কেটেগৰীৰ কাৰণে এইটোৱে ফৰ্মেট। মানে আপুনি ৰিটেন টেষ্ট 50 নম্বৰ, ফিজিকেল 40 নম্বৰ, ভাইভাত 5 নম্বৰ আৰু একাডেমিক নম্বৰ 5 নম্বৰ। এই 100 নম্বৰৰ পৰা আপোনালোকৰ ইউবিৰ ফাইনেল মেৰিট লিষ্টখন বনাব। বন্ধু বান্ধৱীসকল, এইবাৰ আমি আলোচনা কৰিম এবিৰ মেল কেণ্ডিডেটৰ চিলেকশ্যন প্ৰচিডৰ। তো আপোনালোকৰ ফিজিকেল টেষ্টত নম্বৰ থাকিব 60 নম্বৰ। ইয়াতে 3টা ইভেণ্ট থাকিব, ৰানিং, লং জাম্প আৰু বিম। ইয়াতে 60 নম্বৰ থাকিব। ৰিটেন টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব 50 নম্বৰৰ আৰু অৰেল আৰু ভাইভাত থাকিব 5 নম্বৰৰ। তো আপোনালোকৰ টোটেল মাৰ্কছ হ'ল 115। তো 115ৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন বনাব। তাৰপিছত আহিলোঁ আমি এবিৰ ছোৱালীৰ কাৰণে। এবিৰ ছোৱালীসকলৰ আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব 40 নম্বৰ, ৰিটেন টেষ্ট থাকিব 50 নম্বৰ আৰু ভাইভাত থাকিব 5 নম্বৰ। টোটেল 95-ৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন প্ৰস্তুত হ'ব। তো ল'ৰাৰ বেটেলিয়ন অৰ্থাৎ ল'ৰাৰ এবিৰ কাৰণে 115 নম্বৰৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন হ'ব আৰু ছোৱালীৰ 95 নম্বৰৰ পৰা ফাইনেল মেৰিট লিষ্টখন হ'ব। বন্ধু বান্ধৱীসকল, এইবাৰ আমি আলোচনা কৰিম কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, যিটো আমি এপিআৰও বুলি কওঁ, আৰু কনষ্টেবল অফ কাৰ্পেণ্টাৰ। এই পদকেইটাৰ কাৰণে চিলেকশ্যন প্ৰচিডৰ। তো এই পদকেইটাৰ কাৰণে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব 40 নম্বৰৰ, ৰিটেন টেষ্ট হ'ব 50 নম্বৰৰ। তাৰপিছত এনচিচিত থাকিব 5 নম্বৰ আৰু অৰেল আৰু ভাইভাত থাকিব 5 নম্বৰ। তো আপোনালোকৰ টোটেল 100 মাৰ্কছৰ পৰা ফাইনেল মেৰিট লিষ্টখন হ'ব। তো ইয়াতে আপোনালোকে এপিআৰত একাডেমিক নম্বৰছ নাপায়। এপিআৰত একাডেমিক নম্বৰ নাথাকে, সেইকাৰণে নাথাকে মানে এডভাৰটাইজমেণ্টত লিখা নাই। সেইকাৰণে ফিজিকেল টেষ্টত 40 নম্বৰ, দুটা ইভেণ্ট থাকিব, ৰানিং, লং জাম্প। ৰিটেন টেষ্টত 50 নম্বৰ, এনচিচিত 5 নম্বৰ আৰু অৰেল আৰু ভাইভাত 5 নম্বৰ। টোটেল 100 মাৰ্কছ। ইয়াতে ল'ৰা আৰু ছোৱালীৰ দুটা ছেম। তাৰপিছত আৰু এটা পোষ্ট আছিলে ডিছপেচ ৰাইডাৰ আৰু কনষ্টেবল মেছেঞ্জাৰ। এইটোত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব 40 নম্বৰৰ, ড্ৰাইভিং টেষ্ট 10 নম্বৰৰ, ৰিটেন টেষ্ট 50 নম্বৰৰ, এনচিচিত 5 নম্বৰ আৰু অৰেল আৰু ভাইভাত 5 নম্বৰ। টোটেল 110 নম্বৰৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন হ'ব ডিছপেচ ৰাইডাৰ আৰু কনষ্টেবল মেছেঞ্জাৰ। তো বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে গম পালে ইউবিৰ ল'ৰা আৰু ছোৱালী দুটা মিলাই 100 নম্বৰৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন হ'ব। আৰু ল'ৰাৰ 115 নম্বৰৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন হ'ব। আৰু এবি ছোৱালীৰ 95 নম্বৰৰ পৰা ফাইনেল মেৰিট লিষ্টখন হ'ব। আৰু এপিআৰৰ 100 নম্বৰৰ পৰা এপিআৰৰ কনষ্টেবল অফ কাৰ্পেণ্টাৰ আৰু কনষ্টেবল কমিউনিকেশ্যন, এই এপিআৰৰ পদকেইটাৰ 100 নম্বৰৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন হ'ব। লগতে ডিছপেচ ৰাইডাৰ আৰু কনষ্টেবল মেছেঞ্জাৰৰ 110 নম্বৰৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন হ'ব। তো বন্ধু বান্ধৱীসকল, আমি ৰিটেন টেষ্ট 50 নম্বৰ অনুষ্ঠিত হ'ব বুলি ক'লোঁ। ইয়াতে নেগেটিভ মাৰ্কিং আছে নেকি বা কিমানটা কুৱেশ্যন থাকিব, তো
এইখিনি বহুতে সুধি আছিলে, তো এইখিনি জনাই দিওঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ৰিটেন টেষ্ট যিহেতু 50 নম্বৰ অনুষ্ঠিত হ'ব, ইয়াতে 100টা কুৱেশ্যন থাকিব আৰু এই আটাইকেইটা কুৱেশ্যন 9-10 লেভেলৰ হ'ব আৰু ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। তো ভিডিঅ'টোত জনাবলগীয়া কথা ইমানে আছিলে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে অসম পুলিচৰ ফিজিকেল টেষ্টৰ আপডেটসমূহ, ৰিটেন টেষ্টৰ আপডেটসমূহ, লগতে অৰেল, ভাইভা আৰু নেক্সট পিছৰ পৰ্যায়ৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।